নমস্কাৰ, ষ্টুডিঅ'ত মই ৰুমি লৈ আহিছোঁ এক বিশেষ বাতৰি। ডিমৌ আৰক্ষী থানাৰ উদ্যোগত শিশু শ্ৰমিক, বাল্য বিবাহ আৰু যৌন নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত। ডিমৌ আৰক্ষী থানা আৰু আঠাবাৰী গাঁওৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত শিশু শ্ৰমিক, বাল্য বিবাহ আৰু শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ বিৰুদ্ধে এক সজাগতা সভা। চাওঁ আহক অৰুণোদয়ৰ এই প্ৰতিবেদন। ডিমৌ আৰক্ষী থানা আৰু আঠাবাৰী গাঁওৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত শিশু শ্ৰমিক, বাল্য বিবাহ আৰু শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। সভাখনি ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত আঠাবাৰী গাঁও পঞ্চায়তত সম্পন্ন হৈছে। বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই সভাই অঞ্চলটোৰ ৰাইজক সচেতন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সভাত উপস্থিত ব্যক্তিসকলৰ ভিতৰত আছিল ডিমৌ আদৰ্শ চিকিৎসালয়ৰ অধ্যক্ষ ৰূপম বৰকটকী, ডিমৌ আৰক্ষী থানাৰ বিষয়া কৌশিক দেউৰী, ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোকনাথ গগৈ আৰু গাঁও প্ৰধান নৱজিৎ বৰুৱা। এই সভাই সমাজত শিশু শ্ৰমিক, বাল্য বিবাহ আৰু শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ প্ৰতি ৰাইজক সচেতন কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এই সজাগতা অনুষ্ঠান আমাৰ বাল্য বিবাহ বন্ধ কৰা, শিশু শ্ৰম বন্ধ কৰা আৰু শিশুৰ যৌন নিৰ্যাতনৰ বিলাক যাতে আমাৰ কম হয় তাৰ কাৰণে আমাৰ এখন কমিটি আছে। সেই কমিটিখনত আমি থানাতে কৰিলোঁ। সেই মিটিং এবাৰ থানাত কৰিলোঁ, এবাৰ স্কুলত কৰিলোঁ। তেতিয়া মোৰ অনুভৱ এটা হৈছিল, এই কথাখিনি আমাৰ কমিটিখনৰ মাজতে নাৰাখি আমি যদি এনেকুৱা ধৰণৰ গাঁওবিলাকত আমি কৰিব পাৰোঁ তেতিয়াহ'লে মানুহখিনিয়ে গম পাব। আৰু আজি অলপ আঠাবাৰী ৰাইজৰ মানুহখিনি অলপ হ'লেও গম পাইছে। আৰু এনেকুৱা ধৰণৰ আমি সজাগতা সভাখন পাতি এনেকৈ মানে বিভিন্ন জেগাই জেগাই যদি আমি পাতোঁ তেতিয়া বাল্য বিবাহটো অলপ হ'লেও বন্ধ কৰিব আমি সক্ষম হ'ম। তাৰপিছত যৌন নিৰ্যাতন যিটো সেইটো মানে বন্ধ হ'ব বুলি মই ভাবোঁ। তাৰমানে অলপ এৱাৰনেছ এটা হ'ব আৰু এই সজাগতা হোৱাটোৱে আমি বিচাৰিছোঁ। আৰু লগতে শিশু শ্ৰমসকল যাতে আমাৰ বন্ধ হয়, তেওঁলোকে যাতে বিদ্যালয়মুখী হয়, সেইটোও আমি বিচাৰোঁ। আৰু সেইখিনিয়ে আজি মই ক'ব বিচাৰিছোঁ। এই প্লেটফৰ্ম যিখন আমি পালোঁ আজি ক'বলৈ, সেইখিনি অলপ হ'লে এওঁলোকৰ পৰা মই ছাপৰ্ট পাইছোঁ বুলি মই আশা ৰাখিছোঁ। আৰু তেওঁলোকে নিশ্চয় এইবিলাক নিজৰ নিজৰ এৰিয়াত গৈ কৰিব। তাৰ বাবে নিৰ্দিষ্ট আইনো আছে। সেই আইনৰ ধাৰামতে আমি তদন্ত কৰোঁ। তদন্তৰ কালত আমি দোষীৰ বিৰুদ্ধে আমি যাতে উপযুক্ত শাস্তি পায় সেইদৰে আমি তদন্ত কৰোঁ। আৰু সামান্য আদালতত আমি সি প্ৰেৰণ কৰোঁ। আৰু আপোনালোকে গম পাই থাকে যে যৌন নিৰ্যাতনেই হওক, বাল্য বিবাহৰ ক্ষেত্ৰতে হওক, কেনেকৈ সচন কাৰাদণ্ড পায় 10 বছৰ 15 বছৰ আপোনালোকে নিউজত পাই থাকে। পক্সো আইনৰ আণ্ডাৰত এইবোৰ হ'ল স্পেচিয়েল এক্ট। পক্সো হওক বা চাইল্ড মেৰেজ। ইয়াত মানে বেইল সহজতে পোৱা নাযায় কেতিয়া। বেইলৰ মানে এৰেষ্ট হ'ব তেওঁ এই ক্ষেত্ৰতে হওক। আৰু মানে এইবোৰ ক্ষেত্ৰত কি হয়, মানে তেওঁলোকৰ যিটো ষ্টেটমেণ্ট মুখেদি যিটো কয় সেইটোৰ ওপৰত ভিত্তি কৰিয়ে মানে আপোনাৰ কনভিকশ্যন হৈ যায় মানে এই ক্ষেত্ৰত তেনেকুৱা। আৰু আজিকালি বিশ্বায়নৰ যুগত মানে ইউনেস্কো ফালৰ পৰাও মানে ইউনিচেফ ফালৰ পৰাও যাতে এটা টাৰ্গেট লৈছে যে 2030 চনৰ ভিতৰত এই শিশু বাল্য বিবাহ যাতে সম্পূৰ্ণ নিৰ্মূল হৈ যায়। সেইবাবে অসম চৰকাৰে মানে গুৰুত্ব দিছে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত। আৰু আমি বাল্য বিবাহেই হওক বা শিশু শ্ৰমেই হওক, এইবোৰ হ'লে সেই শিশুজনৰ বা সেই ছোৱালীজনীৰ মানে সম্পূৰ্ণৰূপে তেওঁৰ অধিকাৰটো মানে ভংগ হৈ যায়। কাৰণ তেওঁ শিক্ষাৰ পৰা বিৰত হৈ যায়, তেওঁ উচ্চ শিক্ষাৰ পৰা বিৰত হৈ যায়, ভালকৈ শিক্ষা ল'ব নোৱাৰে। আৰু আমাৰ ৰক্তহীনতাৰ ঝুঁকি থাকিব পাৰে। আৰু যিটো মেইন ডেভেলপমেণ্ট, যিটো বনৰ হাৰৰ যিটো ডেভেলপমেণ্ট, সেইটো নোহোৱাৰ কাৰণে সেই প্ৰসৱৰ সময়ত বহু কষ্ট পাই মৃত্যুমুখতো পৰিব পাৰে। গতিকে আমি এই যে যিটো শিশু বাল্য বিবাহ যিটো হ'ল, সেই শিশুগৰাকীক আমি মৃত্যুৰ মুখলৈ ঠেলি দিছোঁ। গতিকে তাৰ প্ৰটেকশ্যনৰ কাৰণে আমি সমাজত থকা মানুহখিনিয়ে কি কৰিব লাগিব? আমি অকল কেছ এটা দিলেইতো নহ'ব। আমি সেইখিনি নোহোৱাৰ ব্যৱস্থাটো যদি কৰিব পাৰোঁ, বাইদেউ যিখিনি কথা কৈছোঁ, নোহোৱাৰ ব্যৱস্থা যদি কৰিব পাৰোঁ, আমি যদি সমাজখন অলপ সচেতন হওঁ, আমি যদি সন্দেহ কৰোঁ যে ছোৱালীজনী নথি ভৰ্তি হ'ব পাৰে,
কোনোবা ল'ৰাই হয়তো এনেকুৱা ধৰণৰ প্ৰৰোচনা কৰিব পাৰে বা আপোনালোকে ল'ৰাৰ বাহিৰেও আপোনালোকে বিবাহিত কিছুমান মানুহ আছে যি তেনেকুৱা ধৰণৰ ছোৱালীক প্ৰলোভন দেখুৱাই এনেকুৱা ধৰণৰ সমাজৰ পৰা বেয়া কামত লিপ্ত কৰিব পাৰে আৰু কোনোবাই সেইখিনি সৰবা কৰিব পাৰে। তাৰমানে কোনোবা ছোৱালী বা এনেকুৱা ল'ৰা বাহিৰলৈ পঠিয়াই দিব পাৰে। আজিকালি আপোনালোকে জানে যে অংগ ইত্যাদি ইত্যাদি কিডনী এইবিলাকৰ হেৰি হয়, এইবিলাকত তেওঁলোকক ক'ৰবাত লৈ যাব পাৰে আৰু বেয়া কামত লিপ্ত কৰাব পাৰে। গতিকে এই গোটেই কথাখিনি আমাৰ সমাজৰ যিহেতু প্ৰত্যেকজন মানুহৰ এইটো এটা দায়িত্ব থাকিব লাগিব। আমি এই নাম্বাৰকেইটাত আমি টল ফ্ৰী নাম্বাৰ, এই নাম্বাৰকেইটাত ফোন কৰিব আৰু ফোন কৰিলে তেওঁলোকক য'তে থাকে নাথাকক কিয় তেওঁলোকক উদ্ধাৰ কৰিব। তাৰপিছত আমাৰ পুলিচৰ নাম্বাৰটো চবেই জানেই, কওকচোন কি নাম্বাৰ? তেখেত জানিছে ক'ব। এনে পুলিচৰ নাম্বাৰটো আমাৰ 100, সেইটোত হেৰি কৰিলে তাৰমানে ফোন কৰি দিলে তেখেতসকলে আহি উদ্ধাৰ কৰিব। আমি ক'ব লগা কথা এইখিনিয়ে, কিন্তু মই আপোনালোকক এখন প্লেটফৰ্ম দিছোঁ, আপোনালোকে আমাৰ অংগনবাদী চেণ্টাৰবিলাকত যাব, মাতিলেও নাহে। আজি যেনেকৈ মিটিঙত মাতি আছে নাহেই ধৰক হা। আমাৰ যেতিয়া মিটিং এখন কল কৰিব তাত আপোনালোকে যাব, গৈ এনেকুৱা ধৰণৰ কথাবিলাক যদিও আমাৰ স্বাস্থ্য পৰিপুষ্টিৰ কথা আলোচনা কৰা হয়, তাৰ লগতে আপোনালোকৰ ফালৰ পৰা উলিয়ালে তেতিয়া ওলাই গৈ থাকে, হয়নে নহয়? এই প্লেটফৰ্মখন যদি আমাৰ প্ৰতিটো অংগনবাদী চেণ্টাৰ, প্ৰতিখন গাঁৱত যদি আমাৰ আলোচনাৰ বিষয়বস্তু হৈ পৰে, তেতিয়াহ'লে আমাৰ বহুত শিশু নিৰ্যাতনৰ বলিৰ পৰা উদ্ধাৰ পাব।